নমস্কাৰ হেয়াস কালেকশনৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আজি লৈ আহিছো আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া সেমি নুনি মেখেলা চাদৰ লগতে থাকিব সিঙ্গল চাদৰ আৰু আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহলে ভিডিঅ'টো এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইক বা আপোনালোকৰ এটা কমেন্টে আমাক বহুত উৎসাহ প্ৰদান কৰে প্ৰথমে দেখাবলৈ লৈছো সেমি নুনিৰ এজো পিংক কালাৰৰ কাপোৰ আৰু খুব ধুনীয়া আৰু সেমি নুনিৰ কাপোৰ বুলি ক'লে সকলোৱে চাগে জনা হৈছে কাৰণ সেমি নুনিৰ কাপোৰত পিওৰ পদ্মিনী দীঘত পিওৰ পদ্মিনী আৰু বাণীত পিওৰ নুনি সূতা বোৱা হয় আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ কাপোৰ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকে পিংকত ব্লেক সূতাৰে কাম কৰা হৈছে আৰু গোটেই কাপোৰজোৰতে খুব ধুনীয়াকৈ ঘন ঘনকৈ বুটা কৰি দিয়া হৈছে চাওকচোন কিমান ধুনীয়া ঘন ঘনকৈ কৰা হৈছে আৰু এই কাপোৰজোৰ গৰমত পিন্ধিবলৈ খুবেই সুন্দৰ কাৰণ এই কাপোৰজোৰত পিওৰ নুনিৰ কাম কৰা হৈছে পদ্মিনীত পিওৰ নুনিৰ কাম কৰা হৈছে আৰু যিবিলাক হৈছে হাতে কটা সূতা আৰু এইখন চাদৰখন দেখালো প্ৰথমতে আৰু এই মেখেলা চাদৰবিলাক ষ্টেণ্ডাৰ্ড কোৱালিটিৰ হয় আপোনালোকে সকলো আপত সকলো মহিলাই সুন্দৰকৈ পিন্ধিব পাৰে এইবিলাক মেখেলা চাদৰ আৰু এখন মেখেলাখন চাওক কিমান ওপৰলৈকে কাম কৰিছে মেখেলাখন চাওকচোন এখন মই দেখাই দিছো দাঙি আপোনালোকক আৰু বহুত ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে যেহেতু এইবিলাক হাতে বোৱা কাপোৰ খুব ধুনীয়া হয় এইবিলাক আপোনালোকে যিকোনো সময়তে পিন্ধিবও পাৰে আৰু এইবিলাকৰ ডিজাইন কেতিয়াও লুকাই নাযায় আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে অনলি 3250 रुपीस 3250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব একেবাৰে কম দামত দি থাকো আমি গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে পটাপট যোগাযোগ কৰিব তাৰ পিছত দেখাম যে পিওৰ নুনি কাপোৰ পিওৰ নুনি এজৰ দীঘটো নুনি আছে আৰু বাণীটো নুনি আছে লগতে আপোনালোকে পকোৱা সূতাৰে এই কাপোৰযোৰ গৰিয়লি কৰি দিয়া হৈছে মাজে মাজে আৰু গোটেই কাপোৰযোৰৰ কাম এনেকে ৰেড সূতাতে কৰা হৈছে আৰু আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব ধৰিব পাৰিছেনে আচলৰ ডিজাইনটো খুব ধুনীয়া হয় আৰু মাজত এনেকে ৰঙা সূতাৰে বুটা কৰি দিয়া হৈছে ৰঙাকৈ কৰা হৈছে আৰু ৰেড কালাৰ এনেকুৱা কাপোৰ খুব ধুনীয়া লাগে বহুতে পছন্দ কৰে আৰু এনেকুৱা কাপোৰ ষ্টকত নাথাকে চাওক হোৱাইটত ৰেড ফুলত খুব ধুনীয়া লাগে আৰু এই কাপোৰযোৰ চাওক মই ওচৰৰ পৰা দেখাই দিছো এই দীঘটো বাণী নুনি বোৱা হৈছে আৰু বাণীটো নুনি বোৱা হৈছে আৰু লগতে এনেকে পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ পিন্ধিবলৈ যে খুব ধুনীয়া হয় খুব ধুনীয়া সফট হয় লাইট ওয়েট হয় লগতে মাটিশালৰ কাপোৰ আৰু এইখন চাদৰখন দেখালো আৰু ইয়াৰ লগতো আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিস পাই যাব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি এইকেইটা ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিসটো সেম মেটেৰিয়েলতে আছে এনেকে এইটো ব্লাউজৰ পিস আৰু এইখন হ'ব ইয়াৰে মেখেলা চাওক এইখন মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে অনলি 3300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব সেম মেটেৰিয়েল হয় এইযোৰ এনেকে আজাৰ ৰঙত আছে কাপোৰযোৰৰ কামখিনি খুব ধুনীয়া হয় চাওক আচলৰ ডিজাইনটো এনেকুৱা আৰু এই কালাৰটো খুব ধুনীয়া লাগে হোৱাইটত যেতিয়া কৰা হয় ৰেলি হোৱাইটত এই কালাৰটো বুলিয়ে নহয় ৰেড ভাল লাগে এইটো মানে হোৱাইটত সকলোবিলাক কালাৰে ভাল লাগে কাৰণ হোৱাইট সূতাটোত মানে সকলোবিলাক কালাৰ খুব ধুনীয়াকৈ ফুটি উঠে মানে কালাৰ কম্বিনেশ্যন বিলাক খুব ভাল লাগে হোৱাইটত আৰু হোৱাইটৰ কাপোৰযোৰ এটা গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া আপোনালোকে এনেকুৱা এযোৰ কাপোৰ পিন্ধি সকলো ঠাইতে সুন্দৰকৈ যাব পাৰিব সকলো অনুষ্ঠানতে এইযোৰ কাপোৰ আপোনালোকে পিন্ধিব পাৰিব সুন্দৰকৈ এখন চাদৰখন আৰু মাজত এনেকে সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে চাওক আৰু ইয়াৰে মেখেলাখন হ'ব এনেকুৱা সেম মেটেৰিয়েল হ'ব আৰু এইখন মেখেলাখনো এনেকে কাম কৰা হৈছে ইমানখিনিলৈকে মেখেলাত আপোনালোকে কাম পাব চাওক আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস ভাল লাগিলে অনলি 3300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত চাওক এযোৰ সেমি নুনিৰ অৰেঞ্জ কালাৰৰ কাপোৰ আৰু এনেকে গছবুটা ডিজাইনত কৰা হৈছে কাপোৰযোৰ আচলতে চাওক এনেকে গছবুটাত কৰা হৈছে কিমান ধুনীয়া কালাৰ কম্বিনেশ্যন চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া কাপোৰযোৰ খুব ধুনীয়াকৈ ফুটি উঠিছে বহুতেই ধুনীয়া হয় এখন চাদৰখন চাওক এখন চাদৰখন আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3250 টকা ল'ব পাৰিব এখন চাদৰখন মাজত এনেকে সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে চাওক অৰেঞ্জ কালাৰৰ কাপোৰ হয় সেমি নুনিৰ কাপোৰ আৰু লগতে থাকিব এইকেইটা সাইড পাৰি কেইটা এইকেইটা আৰু ব্লাউজৰ পিস এখন মেখেলা 3200ত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 3200 টকা অনলি 3200 তাৰ পিছতে পাব এযোৰ খুবেই ধুনীয়া এটা কালাৰ সকলোৱে পছন্দ কৰা এটা কালাৰ আৰু
চেমি নুনি কাপোৰবিলাক এনেকৈ প্ৰায় ভিডিঅ'ত মই কৈয়ে থাকোঁ এনেকৈ অকণমান হোৱাইট নিচিনা যে হয় কিয় হয় জানেনে কাৰণ পিয়ৰ নুনিৰ কাম কৰা হৈছে পিয়ৰ নুনিৰ অৰিজিনেল সূতা বোৱা হৈছে কাৰণ কোনো ধৰণৰ ডাই কৰা হোৱা নাই কালাৰ কৰা হোৱা নাই সেয়েহে এই কাপোৰবিলাকত চেমি নুনিৰ কাপোৰবিলাকত এনেকৈ অকণমান হোৱাইট চাইন আহে কাপোৰবিলাকত পদ্মিনীৰ লগত যিহেতু বোৱা হয় আৰু এইযোৰ চাওক ইয়াৰে আচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাইত কৰা হৈছে খুব ধুনীয়া বিচনী ঘাইত একদম ডাঙৰকৈ কৰা হৈছে আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰিকেইটা চাওক হাফকৈ কৰি দিয়া হৈছে বিচনী ঘাইটো আৰু এইখন চাদৰখন আৰু এই চাদৰখনৰ মাজত চাওক যিসকলে গেৰ ডিজাইনৰ ভাল পায় এনেকৈ ল'ব পাৰে এই কাপোৰযোৰ গেৰ ডিজাইনত হ'ব আৰু মাজে মাজে এনেকৈ এইখিনি ডিজাইন কৰি দিয়া হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন চাব খুবেই ধুনীয়া এখন মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 3250 3250 টকাত আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পিংকত আছে এইযোৰ খুব ধুনীয়া হয় এইযোৰ পিংক কালাৰত যিসকলে পিংক ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু চেমি নুনি আজি কালেকশ্যন বহুত লৈ আহিছোঁ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব অৰেঞ্জ আৰু ব্লেকত কাম কৰা হৈছে পিংক কালাৰৰ চেমি নুনিৰ যোৰা আৰু এই চাদৰখনতো এনেকৈ গেৰ ডিজাইনত ৰখা হৈছে এনেকৈ গেৰ হ'ব আপোনালোকে যেতিয়া পিন্ধিব এটা হ'ব ইয়াৰে চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ এইটো হ'ব ব্লাউজৰ পিচ ভাল লাগিলে ল'ব পাৰিব অনলি 3200 3200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওক এইযোৰ আছে হোৱাইটত যিহেতু এতিয়া বাহিৰত গৰম বহুত পৰিছে বহুতেই গৰম হৈছে আৰু এনেকুৱা গৰমত আপোনালোকে এনেকুৱা এযোৰ সুন্দৰ কাপোৰ পিন্ধিব পাৰে যিকোনো অনুষ্ঠান যদি অন্নপ্ৰাশন বাৰ্থডে বিয়া সবাহ সকলোলৈকে পিন্ধিব পাৰে এইবিলাক আপোনালোকে আৰু এই চাদৰখন চাওক গোটেই গাতে এনেকৈ ঘনকৈ বুটা কৰি দিয়া হৈছে খুব ধুনীয়াকৈ এনেকৈ ঘনকৈ বুটা কৰি দিয়া হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে আৰু যিসকলে মোৰ পৰা এনেকুৱা চেমি নুনি কাপোৰ বা যিয়ে কাপোৰ নলওক তেওঁলোকে গম পাইছে কাপোৰবিলাকৰ কোৱালিটি কেনেকুৱা আৰু বহুতে ৰিভিউ দিছে তেওঁলোকৰ ৰিভিউ মই প্ৰায় দিবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'ত আৰু চাওক এইকেইটা হ'ব ইয়াৰে চাইড পাৰি আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ চাওক পিয়ৰ পদ্মিনীত ৰেশমী পাত বোৱা এযোৰ খুব ধুনীয়া কাপোৰ আৰু এই কাপোৰযোৰত যে বুটাখিনি চাব কিমান ধুনীয়াকৈ ডাঠকৈ কৰা হৈছে নহয় দেখিলে চকুত লগা খুব ধুনীয়া এটা চাইন আছে কাপোৰযোৰত চাওক এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব চাওকচোন কাপোৰযোৰৰ চাইন কিমান ধুনীয়া হয় খুব ধুনীয়া চাইনিং কৰিছে হোৱাইট কালাৰৰ ৰেশমী পাত বোৱা হৈছে অৰেঞ্জ কালাৰত আৰু খুব ধুনীয়া হয় আৰু মাজৰ বুটাখিনি চাওক কিমান ঘনকৈ কৰা হৈছে চাওকচোন চাদৰখন কিমান ঘনকৈ কৰা হৈছে ব্লু কালাৰত কৰিছে খুব ধুনীয়া হয় এখন চাদৰখন দেখালো প্ৰথমে এখন চাদৰখন দেখাই দিলোঁ আপোনালোকক আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰিকেইটা খুব ধুনীয়া কাষৰ ডিজাইনটো খুব ধুনীয়া হয় চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ আৰু লগতে পাব ব্লাউজৰ পিচ আৰু পাব মেখেলা এখন হ'ব ইয়াৰে মেখেলা দেখিছেনে এইখন মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2700 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছত আহিল এযোৰ খুব ধুনীয়া এটা আনকমন কালাৰ গেৰ ডিজাইনৰ মেখেলা চাদৰ হ'ব এইযোৰ চেমি নুনিৰ কাপোৰ হয় আৰু এই কাপোৰযোৰ আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে দেখিছেনে আৰু মাজত এনেকৈ ডিজাইন কৰি দিয়া হৈছে চিমেণ্ট কালাৰৰ হয় কাপোৰযোৰ আৰু মাজৰ গেৰটো চাওক এনেকৈ হৈছে যিসকলে অকণমান চিম্পল কাপোৰ ভাল পায় তেওঁলোকে এই কাপোৰযোৰ পিন্ধিব পাৰে যিসকলে ৰংচঙীয়া কাপোৰ ভাল নাপায় এনেকুৱা কালাৰৰ কাপোৰ এযোৰ পিন্ধিব পাৰে খুবেই ধুনীয়া হয় আনকমন হয় কালাৰটো আৰু ইয়াৰে এখন চাদৰখন দেখালোঁ প্ৰথমতে আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওক এখন মেখেলাখন দেখিছেনে ধৰিব পাৰিছে নিশ্চয় আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিচ ভাল লাগিলে ল'ব পাৰিব 3200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া এটা মৰম লগা কালাৰ জিকাফুলীয়া য়েল্লো আৰু ইয়াৰে চাওক আচলৰ ডিজাইনটো এনেকুৱা হ'ব ৰেড আৰু ব্লেকত কাম কৰা হৈছে য়েল্লো কালাৰ কাপোৰত আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে খুবেই ধুনীয়া হয় কোৱালিটি যথেষ্ট ভাল এইবিলাক মাটিশালৰ কাপোৰ আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিচ আৰু পাব আপোনালোকে মেখেলা এখন
ভাল লাগিলে ল'ব পাৰিব অনলি 3200 3200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এটা কালাৰ বহুতেই ধুনীয়া আৰু কাপোৰযোৰ ডিজাইন চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে বাটাৰফ্লাইটো চাওক কেমেৰাত একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ বাটাৰফ্লাই ডিজাইনৰ কাপোৰ হয় মাজত এনেকৈ গোটেই বাটাৰফ্লাই কৰি দিয়া হৈছে মাল্টি কালাৰত বনোৱা হৈছে কাপোৰযোৰ আচলটো চাওক এনেকৈ কৰা হৈছে আৰু গোটেই চাদৰখন চাওকচোন কিমান ধুনীয়া হয় আৰু এই কালাৰটো যে কিমান ধুনীয়া হয় গৰমত পিন্ধিবলৈ এই কাপোৰযোৰ হ'ব ইয়াৰে মেখেলা চাওক মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে আৰু এক লাইন আছে তেনেকৈ চাওক যথেষ্ট ওপৰলৈকে কাম কৰিছে আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি লগতে পাব ব্লাউজৰ পিচটো এনেকুৱা হ'ব চেমি নুনিতে আছে আৰু ভাল লাগিলে অনলি 3300 3300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু লাষ্ট দেখাইছোঁ এযোৰ য়েল্ল' কালাৰৰ কাপোৰ জাপি ডিজাইনত গছবুটা ডিজাইনত কৰা হৈছে আৰু এই কাপোৰযোৰ যথেষ্ট ধুনীয়া জিকাফুলীয়া য়েল্ল' কালাৰৰ হয় ইয়াৰ আগতে যে দেখাইছোঁ আৰু চাওক আঁচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে আঁচলৰ ডিজাইনটো চাওকচোন আৰু মাজৰ বুটাখিনি চাওক কেনেকৈ কৰা হৈছে মাজৰ বুটাখিনি সৰু সৰুকৈ কৰা হৈছে এইযোৰ পিন্ধিলে খুবেই ধুনীয়া লাগিব এই কাপোৰযোৰ আপোনালোকক আৰু ইয়াৰে এইকেইটা হ'ব ইয়াৰে চাইড পাৰি ব্লেক আৰু ৰেডত কাম কৰা হৈছে চাইড পাৰি কেইটা আৰু লগতে পাব ব্লাউজৰ পিচ আৰু এখন হ'ব মেখেলা ভাল লাগিলে ল'ব পাৰিব অনলি 3300 3300 টকাত আপোনালোকে ভাল লাগিলে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ কাপোৰ আৰু দীঘল পদ্মিনী সূতা আৰু বাণিত পিয়ৰ নুনিৰ কাম কৰা হৈছে তাৰপিছত দেখাম হেণ্ডমেড মিক্স পাটৰ ৰিহা যোৰা একেবাৰে অফাৰ প্ৰাইচত দিম আজি আপোনালোকক মাত্ৰ 3 পিচ এভেইলেবল আছে আৰু প্ৰথমে চাওক এইযোৰ অৰেঞ্জ কালাৰত আছে অৰেঞ্জ আৰু পাৰ্পল কালাৰত কাম কৰা হৈছে কাপোৰযোৰ ডুৱেল চাইন আহিছে খুবেই ধুনীয়া হয় এইকেইটা হ'ব ইয়াৰে চাইড পাৰিকেইটা এনেকৈ গ্ৰীণত আহিব কণ্ট্ৰাষ্টত আহিব আচল কণ্ট্ৰাষ্ট হয় কাপোৰযোৰ আৰু সম্পূৰ্ণ হেণ্ডমেড মিক্স পাট হয় খুব ধুনীয়া পিন্ধিবলৈ চফ্ট হয় আৰু মাজত এনেকৈ সৰু সৰুকৈ গুণাৰে কাম কৰি দিয়া হয় হেণ্ডমেড মিক্স পাটৰ কাপোৰ পিন্ধিবলৈ খুবেই ধুনীয়া বহুতেই চফ্ট হয় একদম আৰাম হয় এইবিলাক আৰু আপোনালোকে যিমান ধুলেও এইবিলাক বেয়া নহয় যেনেকৈ মন যায় তেনেকৈ আপোনালোকে কোচ বহাব পাৰিব পিন্ধিবলৈও খুব ধুনীয়া হয় লাইট ৱেইটৰ হয় এখন চাদৰ দেখাই দিলোঁ প্ৰথমতে আপোনালোকক আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওকচোন এনেকৈ ব্লাউজ পিচটো কণ্ট্ৰাষ্টত আহিব গ্ৰীণ কালাৰত আহিব মেখেলাখন খুব ধুনীয়া আহল বহল হয় 38 পান্নাৰ হ'ব আৰু ইয়াৰে ব্লাউজৰ পিচটো চাব এনেকৈ খুব ধুনীয়াকৈ হাতত গোটেই হাততে পৰি যোৱাকৈ এনেকৈ কাম কৰা হৈছে ভাল লাগিলে ল'ব পাৰিব অনলি 1290 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব একেবাৰে কম দামত দি থকা হৈছে হেণ্ডমেড মিক্স পাটৰ যোৰা প্ৰথম এটা কালাৰ দেখাই দিলোঁ ইয়াৰে আপোনালোকক 3 পিচ আছে বুলি কৈছিলোঁ মই আৰু এটা আছে খুব ধুনীয়া এটা কালাৰ কাপোৰযোৰ সেম আচল কণ্ট্ৰাষ্ট হ'ব আৰু এইটো পিংক কালাৰটো চাওকচোন কিমান ধুনীয়া মৰম লগা হয় আৰু আপোনালোকে এইবিলাক কাপোৰ বিয়া সবাহ সকলোতে পিন্ধিব পাৰে খুব ধুনীয়া হেণ্ডমেড কাপোৰ হয় চাওক এইটো হ'ব আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে গোটেই চাদৰখনত এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে খুব ধুনীয়া মাইল্ড কালাৰ হয় এইটো সকলো মানুহক মেচ কৰিব আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি লগতে পাব এইখন মেখেলাখন ওপৰলৈকে যথেষ্ট ওপৰলৈকে কাম আছে দেই মেখেলা ইমানখিনি ওপৰলৈকে মেখেলাখনৰ কাম কৰা হৈছে প্ৰায় আঁঠুৰ ওপৰলৈকে পৰিব আৰু ইয়াৰে এইটো ব্লাউজৰ পিচটো সেম হাতত পৰাকৈ ডাঙৰ গোটেই হাতটোতে হোৱাকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু কালাৰটো এইটো হ'ব খুব ধুনীয়া হয় ইয়াৰ লগত খুব ধুনীয়াকৈ মেচ কৰিব আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1290 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব লাষ্ট আৰু এটা কালাৰ আছে এইটো ৰেডত খুব ধুনীয়া এটা কালাৰ আচল কণ্ট্ৰাষ্টত খুব ধুনীয়া এটা কালাৰ কম্বিনেশ্যন ৰখা হৈছে এইযোৰ ৰেড যিসকলে ৰেড ভাল পায় আৰু ইয়াৰে আচলৰ কালাৰটো চাওক ডাৰ্ক বটল গ্ৰীণ কিমান ধুনীয়া হয় চাওকচোন বটল গ্ৰীণত ৰখা হৈছে এইটো চাওক আচলটো এনেকুৱা ৰেডৰ এই কাপোৰযোৰ খুব ধুনীয়া হয় চাওক আৰু যিসকলে হেণ্ডমেড মিক্স পাটৰ কাপোৰ পিন্ধিছে তেওঁলোকে বুজি পায় এযোৰ পাটৰ কাপোৰৰ সমানে এইবিলাক ফেৰ মাৰিব পাৰে পাটৰ কাপোৰৰ কোনো দৰকাৰেই নাই এইবিলাক কাপোৰ আপোনালোকে যেতিয়া ৰাফ ইউজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব এইবিলাক কাপোৰ আপোনালোকে
পাটৰ কাপোৰৰ সলনি এনেকুৱা এযোৰ কাপোৰ পিন্ধি যাওক চিম্পুলকৈ যিসকলে চিম্পুল পিন্ধিব বিচাৰে তেওঁলোকৰ কথা কৈছোঁ মই আচলতে সকলোকে কোৱা নাই আৰু এখন হ'ব ইয়াৰে মেখেলাখন চাওক খুব ধুনীয়া হয় আৰু ব্লাউজৰ পিচটো চাব এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচটো যথেষ্ট ডাঙৰকৈ দিয়া হৈছে ভাল লাগিলে অনলি 1290 1290 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব হেণ্ডমেড মিক্স পাট ইয়াৰ পিছতে দেখাম চেমি নুনিৰ চাদৰ লৈ আহিছোঁ কেইপিচমান যিহেতু চাদৰ মোক বহুতে বিচাৰি থাকে আৰু নতুন কালেকশ্যন আহি থাকে মাজে মাজে সেয়েহে কমকৈ দেখুৱাই থাকোঁ আপোনালোকক আৰু এইখন চাওক প্ৰথমে দেখাই দিছোঁ এইখন ব্লেক কালাৰৰ পাৰি থ'ব চাদৰখন আৰু আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব একদম ডাঙৰকৈ কৰি দিয়া হৈছে আঁচলৰ ডিজাইনটো সেয়েহে চাদৰখনৰ প্ৰাইচটো অকণমান বেছি হ'ব আৰু মাজত চাওক বুটা কৰি দিয়া হোৱা নাই চিম্পুলত ৰখা হৈছে আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে অনলি 1390 1390 টকাত আপোনালোকে আমাৰ পৰা আজি অফাৰ প্ৰাইচত লাভ কৰিব পাৰিব আপোনালোকে যদি মাৰ্কেটত কিনিবলৈ যায় এই চাদৰখন আপোনালোকে 1500-1600 এনেকুৱা টকাৰ তলত আপোনালোকে কেতিয়াও কিনিব নোৱাৰে আজি আমি অফাৰ প্ৰাইচত দি আছোঁ অনলি 1390 1390 টকাত আপোনালোকক আমি দি আছোঁ আৰু এখন চাওক ৰাণী পিংকত আছে ইয়াৰে আঁচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাদৰখন পাৰিটো ৰাণী পিংকত হ'ব চেমি নুনিৰ চাদৰ দীঘত পদ্মিনী সূতা আৰু পানীত পিয়ৰ নুনি বোৱা হৈছে আৰু মাজত চাওক বুটাখিনি কিমান ধুনীয়াকৈ ঘনকৈ কৰা হৈছে আৰু কোৱালিটি যথেষ্ট ধুনীয়া দীঘল বহল ভাল লাগিলে ল'ব পাৰিব অনলি 1250 এখন চাদৰ আপোনালোকে অনলি 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন আছে ৰেড যিসকলে ৰেড ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু মাজৰ কামখিনি চাওক এনেকৈ কৰা হৈছে খুবেই ধুনীয়া হয় ডাঠ পিঠকৈ বোৱা হৈছে কোৱালিটি যথেষ্ট ভাল আৰু বহুতে লৈছে এনেকুৱা চেমি নুনিৰ চাদৰ বহুতক মই দি আছোঁ লৈয়ে আছে তেওঁলোকে যিসকলে লৈছে আগতে ভাল পাইছে আৰু এইখন আছে গ্ৰীনত চাওক আৰু এইখন আছে ৰেড আৰু গ্ৰীনৰ কম্বিনেশ্যন খুব ধুনীয়া হয় পাৰিটো ৰেড হ'ব কিন্তু আচলত গ্ৰীণ আৰু ৰেডৰ কম্বিনেশ্যন খুব ধুনীয়াকৈ এনেকৈ মিলাই দিয়া হৈছে আৰু মাজৰ বুটাখিনি চাওক ৰেড আৰু গ্ৰীণতে কৰি দিয়া হৈছে খুব ধুনীয়া আহল বহল হয় যিসকলে এনেকুৱা বিচাৰি থাকে তেওঁলোকে ল'ব পাৰে অনলি 1250 1250 টকাত ল'ব পাৰিব এখন আছে লেভেণ্ডাৰ কালাৰত হ'ব খুব ধুনীয়া হয় আচলৰ ডিজাইনটো এনেকুৱা হ'ব চাওক আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি চাওক তিনিটাকৈ কৰা হৈছে এইখিনি ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকা এখন আছে অৰেঞ্জ কালাৰ আৰু এই চাদৰখন যে মোক বহুতে বিচাৰি থাকে মই দুটা ভিডিঅ'ত অলৰেডি দেখাই গৈছোঁ এই চাদৰখন পুনৰ ষ্টক আহিছে আপোনালোকে ল'ব পাৰিব ব্লেক আৰু অৰেঞ্জত এনেকৈ কাম কৰা আছে কিমানক যে দিছোঁ এই চাদৰখন আৰু মোক কিমানে বিচাৰি আছে ইয়াৰে 4 পিচমান এভেইলেবল আছে যিসকলে ল'বলৈ যোৱাটো ভিডিঅ'ত যিসকলে ল'বলৈ নাপালে তেওঁলোকে যদি ভিডিঅ' চাই আছে তেতিয়াহ'লে পটাপট মোলৈ মেছেজ কৰিব আপোনালোকে আৰু ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব খুবেই ধুনীয়া হয় অৰেঞ্জ পাৰিত হ'ব মাজৰ বুটাখিনি অৰেঞ্জ আৰু ব্লেকতে কৰা হৈছে আৰু এই চাদৰখন পিন্ধি গ'লে যে সঁচাকৈ খুব ধুনীয়া লাগে এখন মুগা মেখেলাৰ লগত যদি আপোনালোকে এই চাদৰখন পিন্ধি যায় সঁচাই বহুত বেছি ধুনীয়া অনলি 1250 1250 টকা এইখন আছে গ্ৰীনৰ ডিজাইন দেখাই দিছোঁ আৰু বেলেগ ডিজাইনো আছে বাৰু আপোনালোকক মই আজি এখন নতুন কালেকশ্যন আহিছে কাৰণে মই আপোনালোকক দেখাই দিছোঁ আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু চাদৰখনৰ মাজত গ্ৰীণ সূতাৰে কাম কৰি দিয়া হৈছে খুব ধুনীয়া বহল আহল হয় পিন্ধি খুব ভাল পাব এইবিলাক গৰমত পিন্ধা কাপোৰ বহুত ধুনীয়া হয় গৰমত পিন্ধিবৰ কাৰণে আৰু ব্লেকৰ কালেকশ্যন লৈ আহিছোঁ এইখন ব্লেকত এইটো এটা আছে ডিজাইন ল'ব পাৰিব খুব ধুনীয়া আৰু চাদৰখনৰ মাজত অকণমান মেলি দেখাই দিছোঁ মাজৰ অংশটোনো কেনেকৈ কৰা হৈছে চাওকচোন এখন এনেকৈ মাজত এনেকৈ কৰা হৈছে ব্লেকত এইটো এটা ফুলত পাব ব্লেকত দেখাই দিছোঁ কি ফুলত পাই যাব ব্লেকত এইটো আছে এইটো এটা আছে সেম ব্লেকতে হয় আৰু এখন আছে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকক যিখনেই লাগে আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰিব হোৱাটছএপত মেছেজ কৰিব পাৰিব অথবা আপোনালোকে কল কৰিব পাৰিব আৰু এইখিনিতে জনাই থোৱা আপোনালোকক কল কৰাৰ ক্ষেত্ৰত আপোনালোকে যাতে মোৰ ফোন নাম্বাৰটো পায় আপোনালোকে মিছ ইউজ নকৰে বহুতে মোক ফোন নাম্বাৰটোত মিছ ইউজ কৰিছে যিকোনো মানুহে যেতিয়া তেতিয়াই ফোন কৰি থাকে বা মতা মানুহে হওক বা
মাইকী মানুহে হওক তেওঁলোকে যাতে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰতে মোক কল কৰে যদি আপোনালোকৰ কিবা প্ৰয়োজন হৈছে যদি বিশেষ আপোনালোকে যদি কিবা বিশেষ জানিব বিচাৰে তেতিয়াহে কল কৰিব যদি পাৰে আপোনালোকে যিমান পাৰে আপোনালোকে হোৱাটছএপত মোক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব কাৰণ ময়ো এগৰাকী সাংসাৰিক মানুহ দিয়ক সকলো থাকে মোৰ ঘৰত শহুৰ শাহুৰ বৰজনা সকলোৱে আছে মোৰ ছোৱালীও আছে গতিকে সকলো সময়তে ফোনটো যেতিয়া 12টা বজাতো যদি বাজি উঠে ভাল নালাগে সেয়েহে আপোনালোকে অনুগ্ৰহ কৰিছোঁ আপোনালোকক যাতে আপোনালোকে যিমানখিনি পাৰে আপোনালোকে হোৱাটছএপত মেছেজ কৰিবলৈ চেষ্টা কৰিব আৰু হোৱাটছএপত মেছেজ কৰিলে আপোনালোকে ৰিপ্লাই পাই যাব আৰু আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ চাব আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে মোক কল কৰা মই ভাবোঁ কোনো প্ৰয়োজনেই নাই কাৰণ মই ভিডিঅ'টোত অলৰেডি সকলো কথাই কৈ দিওঁ আৰম্ভণিতে হওক বা মাজতে হওক বা শেষতে হওক মই সকলোবিলাক কথা ধুনীয়াকৈ বুজাই আপোনালোকক কৈ দিওঁ আৰু তাৰপিছতো যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে আপোনালোকে মোক কল কৰিব বেয়া নাপাব মই কথাবিলাক এনেকৈ কোৱাৰ কাৰণে সকলোৰে ক্ষেত্ৰত হয় বাৰু এইবিলাক কম বেছি পৰিমাণে থাকেই পৃথিৱীত ভাল বেয়া দুইটাই আছে আৰু ভাল থাকিলে বেয়া থাকিবই সেয়েহে অনুগ্ৰহ কৰিছোঁ আপোনালোকে মিছ ইউজ যাতে নকৰে আৰু ভিডিঅ'ৰ শেষত কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে আমাৰ দোকানলৈ আহিব যিসকলে ওচৰৰ আহিম বুলি ভাবি আছে দেৰি কৰি নাথাকিব আপোনালোকে খুব সোনকালে আহক আমাৰ দোকানলৈ কাৰণ আমাৰ দোকানত খুব ধুনীয়া ধুনীয়া কাপোৰেৰে ভৰি আছে আপোনালোকৰ বাবে আমি আনি থৈছোঁ গতিকে সোনকালে আহিব আৰু যিসকলে আহিবলৈ অসুবিধা আঁতৰৰ তেওঁলোকে অনলাইনত পাৰচেছ কৰিব আমাৰ লগত যোগাযোগ কৰিব আৰু অল ইণ্ডিয়াৰ সকলো জেগাতে আমি আমাৰ সাপ্লাই দিওঁ আপুনি ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰাই য'তে বহি আছে আপোনালোকে য'ৰ পৰা বহি চাই আছে আমাৰ ভিডিঅ'টো তাতে আমাৰ কাপোৰযোৰ সংগ্ৰহ কৰি ল'ব পাৰিব লগতে আমাৰ পাৰ্চেলসমূহ DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ যাৰ য'ত যেনেকৈ সুবিধা হয় তেনেকৈ কণ্টেক্ট কৰি আমাক জনাব য'তে সুবিধা হয় আমি তেনেকৈ আমি পঠাবলৈ চেষ্টা কৰিম লগতে আমাৰ পাৰ্চেলসমূহ আমি কেছ অন ডেলিভাৰী দিয়া নহয় আমি কেছ অন ডেলিভাৰী দিছিলোঁ মই প্ৰথম অৱস্থাত কিন্তু মই কেছ অন ডেলিভাৰীত অকণমান অসুবিধা পালোঁ সেয়েহে কেছ অন ডেলিভাৰী অপশ্যনটো মই উঠাই দিলোঁ গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাক অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব পে'মেণ্ট কৰিব ফাৰ্ষ্ট পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বটটো দিব স্ক্ৰীনশ্বটটো দিয়াৰ পিছতে আপোনালোকৰ এড্ৰেছটো ধুনীয়াকৈ দি দিব আৰু আপোনাৰ কাপোৰযোৰ আমি আপোনাৰ ঠাইলৈ আমি ধুনীয়াকৈ পঠিয়াই দিম পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত নতুন নতুন কালেকশ্যনৰ সৈতে তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ